নমস্কাৰ বন্ধু বান্ধৱীসকল জীৱনত এটা বহুত ডাঙৰ ভুল কাম কৰিলোঁ আৰু সেই ভুলৰ পৰিণতিটো এতিয়া পস্তাইছোঁ জানেনে ৰাতিপুৱা এটা খবৰ পালোঁ আৰু ইতিমধ্যে মই ফেচবুকত পোষ্ট কৰি থৈছোঁ খবৰটো হৈছে যে যিসকল লোকৰ আমাৰ হিন্দু ধৰ্মাৱলম্বী যিসকল লোকৰ এটা সন্তান তেওঁলোকে বোলে চৰকাৰৰ পৰা একোৱে সুবিধা নাপায় এতিয়া ময়ো নাপাম সুবিধা আৰু বৰ বেয়া লাগিছে এতিয়াহে পস্তাইছোঁ কিয়নো এটা সন্তান তুলিছিলোঁ কি কৰিম এতিয়া কাৰ হৈছে বা মোৰ নিচিনা জমনি কৰিছোঁ দেই চৰকাৰে যে কেনেকুৱা ধৰণৰ নিয়ম নীতি এইবিলাক উলিয়াই আছে যদি আমি 3-4টা সন্তান তেতিয়া জন্ম দিলোহেঁতেন ক'ৰ পৰা খোৱালোহেঁতেন ক'ৰ পৰা পিন্ধালোহেঁতেন ইমান টেনশ্যন ন গতিকে এতিয়া আৰু চৰকাৰে বোলে 3-4টা ল'ৰা ছোৱালী যাৰ আছে তেওঁলোকক বোলে পুৰস্কৃত কৰিব গতিকে অকণমান চিন্তা কৰিব পাৰি নেকি বাৰু এতিয়া জমনি দেই